हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ লৈ তোমালোকক স্বাগতম জনাইছো মই ফৰমান আলী আজি মই তোমালোকৰ লগত গণিতৰ প্ৰথমটো পাঠ লৈ আহিছো যত তোমালোকে গণিতৰ জিৰোৰ পৰা ষ্টাৰ্ট কৰা হ'ব তোমালোকে লগত থাকিবা যিসকলে গণিতত ভয় পোৱা এটা কথা কোৱাচোন তোমালোকে গণিতত কিয় ভয় পোৱা কাৰণ তোমালোকে বেছিকে প্ৰেক্টিছ নকৰা এক নম্বৰ কামটো হল এটো গণিত যিসকলে ভয় পোৱা তোমালোকে প্ৰেক্টিছ নকৰা দ্বিতীয়টো হল তোমালোকে সূত্ৰ মুখস্থ নকৰা যেনেকুৱা তোমাৰ নামটো কি যেনেকুৱা মোৰ নাম ফৰমান কিয় মনত আছে মোক হৰুৰ পৰা মই শুনি আহিছো এটো বাৰে বাৰে হৈ আছে এই কামটো হৰুৰ পৰা শুনি আহিছো এই কাৰণে পাহৰি যোৱা নাই তোমাৰ নামটো তুমি পাহৰি গৈছা নেকি তেনেহলে সূত্ৰবিলাক কিয় পাহৰি যোৱা কাৰণ তুমি বেছিকে প্ৰেক্টিছ নকৰা বেছি নুহুনা বেছিকে নিলিখা সেই কাৰণে গণিত কৰাটো বহুত সহজ বহুত লৰা ছোৱালী আছে বহুত ছাত্ৰ ছাত্ৰী আছে যিসকলৰ ফেভাৰিট সাবজেক্টটোৱে হল গণিত কিন্তু তোমালোকে গণিতত ভয় পাই আছা গণিতটো ভয় পাব লগা একো নাই গণিত হল সকলোতকৈ সহজ এটা সাবজেক্ট যিসকলে গণিতত ভয় পোৱা আজিৰ পৰা ভয় পাব লগা একো নাই মই আছো তোমালোকৰ লগত গণিতৰ একদম জিৰোৰ পৰা শিকাই যাম যিসকলে স্কুলত পঢ়ি আছা তেওঁলোকেও চাব পাৰিবা আৰু যিসকলে গভৰ্ণমেণ্ট এক্সামৰ বাবে যিকোনো জবৰ বাবে ট্ৰাই কৰি আছা প্ৰস্তুতি চলাই আছা তেওঁলোকেও এতিয়া গণিতৰ যিকোনো কোৱেশ্চন কৰিব পাৰিবা ঠিক আছে সো লগত থাকিবা আজি আমি প্ৰথমটো ভিডিও স্টাৰ্ট কৰিছো নেক্সট ভিডিও সমূহ আহি থাকিব ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰি থবা ভিডিওবোৰ লাইক কৰিবা ভাল লাগিলে প্ৰথমতে আমি অংক জানিব লাগিব মানে আমাৰ অংক কেইটা যদি কও অংক প্ৰথমটো হল আমাৰ অংক জানিব লাগিব অংক মানে হিন্দু আৰবীয় পদ্ধতি অংক হল আমাৰ 10টা যেনেকুৱা 0 1 2 3 4 5 6 7 8 আৰু 9 হিন্দু আৰবী পদ্ধতিত অংক হল 10টা প্ৰথমতে আমাৰ এই অংকটো জানিব লাগিব যে অংক কিটা তাৰ পিছত আমি সিৰিয়ালি কৰি যাম প্ৰথমতে আমাৰ জানিব লাগিব যে স্বাভাৱিক সংখ্যা মানে কি স্বাভাৱিক সংখ্যা বহুত কিতাপত বহুত ধৰণে থাকিব পাৰে স্বাভাৱিক সংখ্যা হল কিছুমান কিতাপত আছে গণনা কৰাৰ বাবে আমাৰ দৈনন্দিন জীৱনত গণনাৰ বাবে ব্যৱহাৰ হোৱা সকলোবোৰ সংখ্যাকে স্বাভাৱিক সংখ্যা বোলে যেনেকুৱা কিন্তু তোমালোকে এটা বস্তু মনত ৰাখিলে হল স্বাভাৱিক সংখ্যা ষ্টাৰ্ট কৰিব পৰা হয় স্বাভাৱিক সংখ্যা মানে কি এটো জানিলে হল স্বাভাৱিক সংখ্যা হল 1 ৰ পৰা ষ্টাৰ্ট 1 2 3 4 5 6 ডট 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 ইত্যাদি স্বাভাৱিক সংখ্যা হল 1 ৰ পৰা অগণন আৰু যিমান আছে 1 লাখ 2 লাখ 100 200 সব স্বাভাৱিক সংখ্যাৰ অন্তৰ্গত যদি ইয়াৰ পৰা এটা কোৱেশ্চন হল সকলোতকৈ সৰু স্বাভাৱিক সংখ্যা কি তেতিয়া হল 1 সকলোতকৈ সৰু স্বাভাৱিক সংখ্যা হল 1 আৰু যদি কয় স্বাভাৱিক সংখ্যা কিমানটা আছে স্বাভাৱিক সংখ্যা অসংখ্যক আছে আমাৰ দ্বিতীয় এতিয়া 3 নম্বৰটো জানিব লাগিব যে পূৰ্ণ সংখ্যা কি পূৰ্ণ সংখ্যা বা গোটা সংখ্যা বুলি কয় পূৰ্ণ সংখ্যা বা গোটা সংখ্যা এতিয়া পূৰ্ণ সংখ্যা বা গোটা সংখ্যা কি পূৰ্ণ সংখ্যা হল জিৰোৰ হৈতে কি কৈছো মই জিৰোৰ হৈতে গণনা কাৰ্যত ব্যৱহাৰ হোৱা যিবিলাক স্বাভাৱিক সংখ্যা আছে সকলোকে মিলি পেলাই পূৰ্ণ সংখ্যা হয় তোমালোকে এনেকৈ মনত ৰাখিবা জিৰোৰ পৰা যিখিনি স্বাভাৱিক সংখ্যা আছে জিৰোৰ লগত আৰু যিখিনি স্বাভাৱিক সংখ্যা আছে 1 2 3 ইত্যাদি যিখিনি আছে সব হল পূৰ্ণ সংখ্যা বুজি পাইছা সব হল পূৰ্ণ সংখ্যা এতিয়া ইয়াতে কোৱেশ্চন হল যে সকলোতকৈ সৰু পূৰ্ণ সংখ্যা কি সকলোতকৈ সৰু পূৰ্ণ সংখ্যা হল 0 সকলোতকৈ সৰু পূৰ্ণ সংখ্যা হল 0 আৰু যদি পূৰ্ণ সংখ্যা কিমানটা আছে ভাই তেতিয়া হ'ব পূৰ্ণ সংখ্যা বহুত আছে এতিয়া ইয়াতে চাবা স্বাভাৱিক সংখ্যা 1 2 3 4 পৰা ষ্টাৰ্ট হৈছে আছে আৰু পূৰ্ণ সংখ্যা 0 1 2 3 4 এতিয়া যদি কয় যে সকলোবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা সকলোবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা এটো হসা না মিছা এনেকৈ কোশ্চেন আহে
আৰু যদি কয় যে সকলোবোৰ পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা এনেকুৱাকৈ কোৱেশ্চন আহে এতিয়া ইয়াৰ পৰা চাই কৰিব পাৰিবা ঠিক আছে নেক্সটটো হ'ল আমাৰ অখণ্ড সংখ্যা কি জানিব লাগিব অখণ্ড সংখ্যা অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যা কি অখণ্ড সংখ্যাত আমাৰ যিখিনি স্বাভাৱিক সংখ্যা আছে আৰু যিখিনি পূৰ্ণ সংখ্যা আছে এই দুয়োটাই থাকিব তাৰ লগতে আৰু মাইনাস থকা মানে ধনাত্মক আৰু ঋণাত্মক সংখ্যাও থাকিব এটো সংখ্যা বুলি ক'লে এনেকৈ যে 0 ৰ লগত ধনাত্মক আৰু ঋণাত্মক সংখ্যা যিবিলাক আছে সেইবিলাককে আমি অখণ্ড সংখ্যা বুলি কওঁ যেনেকুৱা 0 আছে তাৰ লগত স্বাভাৱিক সংখ্যা 1 2 3 4 এইবিলাক হ'ল ধনাত্মক সংখ্যা আৰু ঋণাত্মক সংখ্যা যেনেকুৱা -1 -2 -3 এনেকুৱা কই এটো আমি কোৰ পৰা আহিছে অখণ্ড সংখ্যা বিলাক সংখ্যা ৰেখা আছে যে আমাৰ সংখ্যা ৰেখা বিলাক সংখ্যা ৰেখা মাজত এটা 0 আছে ইফালে 1 2 3 1 2 3 ইয়াতে ধনাত্মক বোৰ 1 2 3 ইয়াতে 1 2 3 এইবিলাক মাইনাস 0 ৰ লগত ধনাত্মক আৰু ঋণাত্মক সংখ্যাবিলাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয় ঠিক আছে এতিয়া অখণ্ড সংখ্যাত কি আছে আমাৰ স্বাভাৱিক সংখ্যা কেইটা আছে তাৰ পিছত পূৰ্ণ সংখ্যা কেইটা আছে আৰু লগতেও ঋণাত্মক সংখ্যাবিলাকো আছে ঠিক আছে আৰু শূন্যটো যদি কয় শূন্যটো কি সংখ্যা শূন্যটো মনত ৰাখিবা এটো ভেৰি ইম্পৰ্টেন্ট শূন্যটো হল ধনাত্মক নহয় ঋণাত্মক নহয় যদি কয় শূন্যটো কি সংখ্যা শূন্যটো ধনাত্মক সংখ্যা নহয় ঋণাত্মক সংখ্যা নহয় এটো ধনাত্মকটো কাউন্ট কৰা নহয় ঋণাত্মকটো কাউন্ট কৰা নহয় ঠিক আছে এতে নেক্সটটো হল আমাৰ নেক্সটটো হল পরিমেয় সংখ্যা নেক্সটটো হল পরিমেয় সংখ্যা পরিমেয় সংখ্যা এতিয়া পরিমেয় সংখ্যা মানে কি পরিমেয় সংখ্যা হল যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাকে পরিমেয় সংখ্যা বোলে যেনেকুৱা p/q আৰ্হিত মানে কি p/q আৰ্হিত এটা এটা শৰ্ত আছে যত q not equal to 0 হ'ব লাগিব যত q not equal to 0 কেতিয়াও q 0 হ'ব নোৱাৰিব কিয়নো যদি ওপৰত 1 আছে আৰু তলত যদি 0 হয় এটোক আমি সংখ্যাবদ্ধ নহয় বুলি কওঁ কি কওঁ সংখ্যাবদ্ধ নহয় সংখ্যাবদ্ধ নহয় ঠিক আছে সেইকাৰণে q2 কেতিয়াও 0 হ'ব নোৱাৰিব পরিমেয় সংখ্যা q2 কেতিয়াও 0 হ'ব নোৱাৰিব p/q আৰ্হিত মানে কি স্বাভাৱিক সংখ্যাবোৰ আছিল যেনেকুৱা 1 2 3 এটো এটা পরিমেয় সংখ্যা কিয়নো ইয়াৰ তলত এটাকে 1 আছে মানে এটো এক হল p এটো এক হল q ইয়াতে এটো হল p এটো হল q ঠিক আছে p/q আৰ্হিত মানে উদাহৰণ কিছুমান যেনেকুৱা 3/5 8/6 11/9 ইত্যাদি এনেকুৱা এইবিলাক সকলো হল পরিমেয় সংখ্যা বুজি পাইছা পরিমেয় সংখ্যা কাকবোৰে যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাকে পরিমেয় সংখ্যা বোলে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা এইবিলাক সকলোবোৰ সংখ্যাই পরিমেয় সংখ্যাৰ অন্তৰ্গত যেনেকুৱা পূৰ্ণ সংখ্যাটো 0 আছে 0 ৰ তলত এটা 1 আছে তো 0টো কেতিয়াও তলত হ'ব নোৱাৰে ঠিক আছে এতিয়া হল নেক্সট হল অপরিমেয় সংখ্যা নেক্সট হল অপরিমেয় সংখ্যা অপরিমেয় সংখ্যা কাক বোলে যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰ সংখ্যা অপরিমেয় সংখ্যা বোলে যিবোৰ সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰ সংখ্যা অপরিমেয় সংখ্যা বোলে ইয়াতো এটা শর্ত হল q ইয়াতেও not equal to 0 q2 কেতিয়াও 0 হ'ব নোৱাৰিব ঠিক আছে যেনেকুৱা অপরিমেয় সংখ্যাৰ কিছুমান উদাহৰণ হল
√3 √5 পাই ইত্যাদি বুজি পাইছা পৰিমেয় সংখ্যা হল যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যা হল পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা হল যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেইবোৰ সংখ্যা হল অপৰিমেয় সংখ্যা ঠিক আছে বুজি পাইছা এতিয়া হল নেক্সট হল বাস্তৱ সংখ্যা নেক্সট হল কি বাস্তৱ সংখ্যা নেক্সট হল বাস্তৱ সংখ্যা এতিয়া বাস্তৱ সংখ্যা কি বাস্তৱ সংখ্যা হল সংখ্যা প্ৰণালী সংখ্যা ৰেখাত আমাৰ সংখ্যা ৰেখা আছে যে সংখ্যা ৰেখাত প্ৰতিটো বিন্দু এই হল আমাৰ বাস্তৱ সংখ্যা যেনেকুৱা ইফালে ধনাত্মক বোৰ আছে ইফালে ঋণাত্মক বোৰ আছে যিবোৰ আছে প্ৰতিটোৱে হল আমাৰ বাস্তৱ সংখ্যাৰ অন্তৰ্গত যিখিনি আছে ইফালে আৰু আছে ইফালে আৰু আছে বাস্তৱ সংখ্যা হল সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দু এই আমাৰ বাস্তৱ সংখ্যা মানে পৰিমেয় সংখ্যা তাৰ পিছত আছে এই ওপৰত বাস্তৱ যিবোৰ সংখ্যা কৰি আহিলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা এই সকলোবোৰ সংখ্যা বাস্তৱ সংখ্যাৰ অন্তৰ্গত ঠিক আছে বুজি পাইছা নেক্সট হল আমাৰ এতিয়া হল বাস্তৱ সংখ্যা কাল ঠিক আছে এতিয়া হল আমাৰ যুগ্ম সংখ্যা জানিব লাগিব নেক্সট কি আমাৰ যুগ্ম সংখ্যা নেক্সট হল যুগ্ম সংখ্যা যুগ্ম সংখ্যাটো সকলোৱে জানা যিবোৰ সংখ্যাক ভাগশেষ নোহোৱাকৈ দুইৰে সম্পূৰ্ণভাৱে হৰণ যায় সেইবোৰ সংখ্যাকে যুগ্ম সংখ্যা বোলে যেনেকুৱা 2 4 6 8 এইবোৰ ঠিক আছে বুজি পাইছা 2 4 6 8 আৰু শূন্য আছে 10ত যে শূন্য আছে এটো মনত ৰাখাৰ কাৰণে এটা সহজ পদ্ধতি হল তোমালোকে যুগ্ম সংখ্যাবোৰৰ এককৰ ঘৰৰ যেটো অংক আছে যেনেকুৱা 2 সময় 10 লিখিলো ইয়াতে এককৰ ঘৰত কিমান আছে শূন্য তাৰ পিছত এটা সংখ্যা লিখিলো ইমান ডাঙৰ সংখ্যা লিখিলো ঠিক আছে এককৰ ঘৰত কিমান আছে 4 এই যুগ্ম সংখ্যা মনত ৰাখাৰ কাৰণে সহজ পদ্ধতি হল যে তোমালোকে প্ৰথমতে চাবা এককৰ ঘৰৰ অংকত কি আছে যেতিয়া এককৰ ঘৰৰ অংকত 0 2 4 6 আৰু 8 এটো থাকিব এই কেইটা থাকিলে হেবোৰ সংখ্যা যুগ্ম সংখ্যা বুলি কোৱা হয় তাৰ মানে এইবোৰ সংখ্যা সকলোবোৰ সংখ্যা দুইৰে সম্পূৰ্ণভাৱে বিভাজন যাব যেনেকুৱা এককৰ ঘৰত 0 থকা এটা সংখ্যা 10 এটো দুইৰে হৰণ কৰিলে কিমান হয় 2 5 গুণ 10 ঠিক আছে সম্পূৰ্ণভাৱে গেছে তাৰ মানে পইণ্টত নাই এনেকুৱা আৰু যদি 2 থাকা যেনেকুৱা 12 আছে 2 দি হৰণ কৰিলে 2 6 গুণ 12 সম্পূৰ্ণভাৱে যায় 4 থাকা আৰু বেছিও আছে 24 যেনেকুৱা 2 দি হৰণ কৰিলে কিমান যায় ঠিক আছে 2 12 গুণ 24 তাৰ মানে এককৰ ঘৰত আমাৰ 0 2 4 6 আৰু 8 থাকিব লাগিব হেবোৰ সংখ্যা যুগ্ম সংখ্যা বুলি কোৱা হয় ঠিক আছে বুজি পাইছা আৰু নেক্সট হল অযুগ্ম সংখ্যা অযুগ্ম সংখ্যা কোনবোৰ যিবোৰ সংখ্যা দুইৰে সম্পূৰ্ণভাৱে বিভাজন হয় নাইবা ভাগশেষ থাকি যায় দুইৰে হৰণ কৰিলে ঠিক আছে বুজি পাইছা যিবোৰ সংখ্যা দুইৰে সম্পূৰ্ণভাৱে হৰণ নাযায় সেইবোৰ সংখ্যাকে অযুগ্ম সংখ্যা বোলে নাইবা এনেকৈ মনত ৰাখিবা যিবোৰ সংখ্যা এককৰ স্থানত 1 3 5 7 আৰু 9 একেটা থাকিব সেইবোৰ সংখ্যা অযুগ্ম সংখ্যা বুলি কোৱা হয় যেনেকুৱা 1 থকা 1 1 11 আছে এটা 2 ৰে হৰণ কৰিলে কিমান যাব 2 5 গুণ 10 বাকি থাকিব আৰু 1 0 5.5 এনেকুৱা হ'ব ঠিক আছে তাৰ মানে পইণ্টত যাব নোৱাৰিব সেইবোৰ সংখ্যা অযুগ্ম সংখ্যা বুলি কোৱা হয় এতিয়া অযুগ্ম সংখ্যাৰ এককৰ স্থানত কি হ'ব যিমানে সংখ্যা হওক লাষ্টত মানে আমি লাষ্টত বুলি কওঁ কিন্তু এটো প্ৰথম এককৰ ঘৰৰ এটো এককৰ ঘৰৰ অংকত 1 3 5 আৰু 7 আৰু 9 এখিনি থাকিলে হেবোৰ সংখ্যা অযুগ্ম সংখ্যা বুলি কওঁ আমি ঠিক আছে অযুগ্ম সংখ্যা এতিয়া বুজি পালা অযুগ্ম সংখ্যা ঠিক আছে তাৰ পিছত হল আমাৰ মৌলিক সংখ্যা এতিয়া জানিব লাগিব মৌলিক সংখ্যা
এতিয়া মৌলিক সংখ্যা কোনবোৰ মৌলিক সংখ্যা হল সেইবোৰ যিবোৰ সংখ্যা 1 আৰু সেই সংখ্যাটো যি সংখ্যা তাৰমানে লিখিম সেই সংখ্যাটোৰ বাহিৰে আৰু কোনো উৎপাদক নাথাকে 1 আৰু সেই সংখ্যাটোৰ বাহিৰে আৰু কোনো উৎপাদক নাথাকে সেইবোৰ সংখ্যাকে মৌলিক সংখ্যা বুলি কোৱা হয় বুজি পাইছা যেনেকুৱা 1 টো কিন্তু মৌলিক সংখ্যা নহয় কাৰণ 1ৰ উৎপাদক অকল এটা মাত্ৰ উৎপাদক আছে 2 ৰ পৰা ষ্টাৰ্ট হ'ব যেনেকুৱা 2 ৰ উৎপাদক 2 পূৰণ 1 আৰু কি আছে 1 পূৰণ 2 2 ৰ গুণ 2 আবার 1 দ্বিগুণ 2 তাৰমানে যেটো সংখ্যা লিখিছো 2 লিখিছো 2 ৰ উৎপাদক 1 আৰু 2 বুজি পাইছা 1 আৰু 2 এই দুটাই হল ইয়াৰ উৎপাদক সেইকাৰণে যিবোৰ সংখ্যা উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে সেইবোৰ সংখ্যাকে মৌলিক সংখ্যা বুলি কোৱা হয় ঠিক আছে আৰু এটা আছে যাক আমি সহমৌলিক বুলি কওঁ বা পৰস্পৰ মৌলিক সংখ্যা বুলিও কয় সহমৌলিক সংখ্যা কোনবিলাক যিবিলাক সংখ্যা যিজোৰ সংখ্যা তাৰমানে 2 আৰু 3 এটা উদাহৰণ ললো এটা জোৰ হল যিজোৰ সংখ্যাৰ উৎপাদক কেৱল 1 যিবোৰ সংখ্যাৰ উৎপাদক কেৱল 1 যেনেকুৱা কমন উৎপাদক মানে যিটোৰ কমন এটা উৎপাদক আছে যে 1 হ'ব সেইবোৰ সংখ্যাক সহমৌলিক বুলি কোৱা হয় যেনেকুৱা 2 পূৰণ 1 সমান হৈ গ'ল 2 আৰু 3 পূৰণ 1 ইয়াতে কমন উৎপাদক কি হল 1 তাৰমানে যিবোৰ সংখ্যাৰ কমন উৎপাদক লসাগু 1 হয় সেইবোৰকে সহমৌলিক সংখ্যা বুলি কোৱা হয় বুজি পাইছা সো এনেকুৱাকৈ আমি নেক্সট ভিডিও সমূহ কৰি থাকিম লগত থাকিবা আৰু বহুত শিকিব লগা আছে আজিৰ ভিডিওত এইখিনি আছিল সো ভাল লাগিলে ভিডিওবোৰ লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা যিসকলে অংকত দুৰ্বল তেওঁলোকৰ লগত শেয়াৰ কৰিবা যিসকলে গণিতক টান বুলি ভাবে তেওঁলোককো শেয়াৰ কৰিবা যাতে অলপ হলেও উপকৃত হয় সো আজি এইখিনি আছিল থ্যাংক ইউ